HSLC ড্ৰাইভাৰ পোষ্ট এটাৰ কাৰণে তোমালোকে পাব লাগিব 127 ড্ৰাইভাৰে যদি বনিব আছে তোমালোকে পাব লাগিব 127 ভাই প্ৰাইভেট মানুহৰ ড্ৰাইভাৰ বনি যা ভাই প্ৰাইভেট চাকৰিত ড্ৰাইভাৰ কৰ হিমানে দৰমহা পাবি অলপ এটলিষ্ট খালি মানে গালি দুটামান শুনিব লাগিব কিন্তু ড্ৰাইভাৰ বনিবলৈ অসমত লাগে 127.50 অসমত যদি তুমি ড্ৰাইভাৰ বনিবলৈ বিচাৰিছা তোমাক লাগিব 127.50 মাৰ্কস just এটা তুমি ড্ৰাইভাৰ যদি বনিব বিচাৰিছা অসমত and if you want to be just a simple driver যদি তুমি সিম্পল ড্ৰাইভাৰ এটা হ'বলৈ বিচাৰিছা তুমি কুত্তা টাইপ পঢ়িব লাগিব তুমি কুত্তা টাইপ পঢ়ি কিনে তুমি কি কৰিব লাগিব ড্ৰাইভাৰ বনিব লাগিব যদি তুমি সিম্পল ড্ৰাইভাৰ হ'বলৈ বিচাৰিছা সিম্পল ড্ৰাইভাৰ এটা পঢ়ি যাব লাগিব 127.50 that is like wonderfully answered out there क्या बात है I feel so good I feel so good. That's like so amazing mamas out there. Okhomot driver sakori pabor karone HSLC levelot 127.50 marks tumi anibo lagibo. Tetia bonibo pariba tumi eta government driver. Boria kya baat hai. Kala iman pora huna korile driver sakori nokore aru bal. Hoy na? To be very honest, iman pora huna kori 127 jodi moi paboi paru moi driver kam to nokoru bro. Thik ase. Anyways, কথা নাই বাৰু দেখি অকমান হতবম্ব হৈছো যদিও anything can happen in Assam right कुछ भी हो सकता है Assam में एनुका टाइपर सिचुएशन माने anything can happen in Assam driver sakori being like 127.50 like oh my god mamas out there एको নাই আমাৰ ড্ৰাইভাৰ বিলাকে ইংলিশতে কথা পাতিব ইংলিশত নাপাতিলে at least বহুত জ্ঞানী ড্ৰাইভাৰ হ'ব প্লিজ সম্মান দিয়ে যেতে সকলোৱে জুনে এইবাৰ ড্ৰাইভাৰ চাকৰি পাই আৰু যাৰ ড্ৰাইভাৰ হয় হেখিনি মানুহক মই এটা কথা জনাবলৈ বিচাৰিছো প্লিজ তেওঁলোকক ভালকে ব্যৱহাৰ কৰিব 127 পাই কিনে তেওঁলোকে ড্ৰাইভাৰ চাকৰি কৰিব ঠিক আছে ফাইনালি কোৱালিফাইড গ্ৰেড 3 ভিক্টৰিয়া থ্যাংক ইউ সো মাচ মামাজ আউট देयर এতিয়াও চাকৰি পোৱা নাই শান্তি ঠিক আছে ইন্টাৰভিউ বাকি আছে স্কিল টেষ্ট বাকি আছে আৰু দুটা খেলা বাকি আছে গম পাইছন নাই এটো পিছত বুজি পাবি হ'ব কথা নাই এতিয়া আৰু কি কম আৰু দুখ লাগা অৱস্থা আমি গ্ৰেড 4 টো চাও গ্ৰেড 4 টো চাও গ্ৰেড 4 কিনি সোৱা ভাল গ্ৰেড 4 let us see grade 4 কি কোৱা গ্ৰেড 4 টো চাও গ্ৰেড 4 হু গ্ৰেড 4 কাৰণে কেনেকুৱা গৈছে গ্ৰেড 4 অকমান মানে গ্ৰেড 4 ঠিকে আৰু মামা আউট देयर মানে ওকে গ্ৰেড 4 বহুত কেটা আছিল তোমালোক সকলোৱে জানা ভিক্টৰিয়া গ্ৰেড 4 চাবলৈ গ্ৰেড 4 জনি আমি চাম এতিয়া ঠিক আছে গ্ৰেড 4 আৰু এনুকা নহয় যে খুব বেছি কম মাৰ্কস তোমালোকে দেখা নোপোৱা grade 4 যদি তোমালোকে সোৱা if you guys see the grade 4 my dear brothers and sisters you guys can see what দেখা পাই আছা নে সবে দেখা পাই আছা class 10 or equivalent examination pass হি কি জানি class 10 তে ইমান মাৰ্কস পোৱা নাছিল দুটা কিটা পেপাৰ মিলি কিনে ঠিক আছে unreserved category 91.50 unreserved category 91.50 my dear brothers and sisters unreserved category 91.50 then and there if you guys see the 10 or equivalent class wireman or 36.50 goise electrician or goise tumalokor 44.25 ITI fitter or goise 109.75 ITI fitter aru welder or goise 104.25 mechanist or 90.50 mechanic or asile 107 aru class 8 read up to class 8 pass kori lora eta pabo lagibo amar yate kiman 99.75 marks pabo lagibo 99.75 marks amar yate pabo lagibo lora eta jodi amar 8 pass korise aru hi sakori bisarise অসমত কিন্তু বহুত যদি থাকিব বিচাৰিছা অসমত তেনে হলে তুমি মোটামুটি ইউপিএসসি বা এপিএসসি লেভেলৰ পঢ়িয়ে তুমি পৰীক্ষা দিব পাৰিবা যদিও বা তুমি 8 পাস তোমাক 8 পাস বুলি ধৰা নহয় কাৰণ আমি অসমীয়া নহয় দুখিয়া এতিয়া মামাই কি জানি ভাবিছে যে আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰী কেতিয়াও হ'ব নোৱাৰে কম পঢ়া শুনা ঠিক আছে আমি অসমীয়া নহয় দুখিয়া হেনুকা ধৰণৰ কথা এটা মামাই চিন্তা কৰিছে যে যদি 2 লাখ চাকৰি দিব লাগে কাট অফ এনুকা দিব লাগিব যেটো কাট অফৰ মানে কোনো চাকৰি পাবই নোৱাৰে কথাটো বুজি পাইছেন না যে আমাৰ যদি ক্লাস 8 পাস কৰিছে লৰা ইউপিএসসি লেভেলৰ এটা নলেজ থাকিব লাগিব লৰাৰ থাকিব লাগিব ইউপিএসসি লেভেল নলেজ ड्राइवर ओवर का 127 मान पाबो লাগিব मां कसम मैं क्यों ड्राइवर बनिम सर हमको ड्राइवर बनना ही नहीं है इतना अगर पढ़ना है परिवार ना लागे बुलिए ड्राइवर चाकरी करिम बुली भाबिसिलो अगर साला पढ़ के इतना देना है तो काहे पढ़ेंगे इतना
হয় না কথাটো বুজি পাইছেন নাই তো মামাৰ কথা মই নাজানো মামাই কি ভাবি আছে যে আগন্তুক দিনৰ মামা কি কৰিম বুলি ভাবিছে হেতু আমি বুজিব পাৰা নাই আছে ঠিক আছে হেতু আমি মামা বুজিব পাৰা নাই এটো কাট অফ দেখা পাই তো মোৰ তো भाई कुछ नहीं रहा मतलब फट से जज्बात बदल गई ईमान सब बदल गई गम पाइছে না কাট অফ দেখা পাই পাগল হৈ গৈছে মানে হ্যাঁ কাট অফ দেখা পাই এনেকুৱা গৈছে মানে যে यस और नो माय डियर ब्रदर कट ऑफ देखा इनका बोले ऐसा हो गया मैंने अभी तक तो सब कुछ सही था ये क्या है इनका टाइप चली আছে মানে হয় নয় কিমানখিনি ছাত্ৰ ছাত্ৰী এইটো বস্তু ফিল কৰে দিস লাইক ভেৰি হিউজ ভেৰি হাই কাট অফ আনবিলিভেবল কাট অফ গৈছে এইটো ভাবিব নোৱাৰা কাট অফ এটা এসসি ক্যাটেগরি এসসি বিলাকে ভাবে আমি বেছি পঢ়িব নালাগে বাবু অসমত আছা তুমি ইউ হ্যাভ টু এনিথিং ক্যান হ্যাপেন ইন আসাম আসাম में कुछ भी हो सकता है তোমার ক্যাটেগরি সেটেগরি বুলি কথা নাই পঢ়িবই লাগিব অসমত ঠিক আছে মার্কশিট কোড পাম ভিতৰত হেতু মামাক খুদিব লাগিব আমি মার্কশিট জাক জাক লাগে মার্কশিট কাক কাক লাগে হাউ মেনি অফ ইউ নিড মার্কশিটস মার্কশিট কাক কাক লাগে মার্কশিট মার্কশিট কাক কাক লাগে হাউ মেনি অফ ইউ নিড দ্য মার্কশিট মাই ডিয়ার ব্রাদার্স এন্ড সিস্টার্স হাউ মেনি অফ ইউ নিড দ্য মার্কশিট সবতছে দুখ লাগা বুলি নকও ভাল লাগা পৰিস্থিতি আমি এতিয়া মামাই কালি কব কাট অফ হাই গৈছে কাট অফ হাই যোৱাটো কিনো বেয়া কথা লৰা ছোৱালীয়ে পঢ়িব লাগিব পঢ়ি শুনি চাকৰি পাব লাগিব হয় নে নহয় হ্যাঁ এটা কালি মামা এটো লাইভত কৈ দিব পাৰে পটকে যে কি কাট অফ হাই যোৱাটো একো ডাঙৰ কথা নহয় কাট অফ হাই যাব পাৰে কাট অফ হাই এটো কাৰণে গৈছে কাৰণ আমি ভালতকে ভাল লৰা ছোৱালীবোৰক চাকৰি দিবলৈ বিচাৰিছো হয় নে নহয় এতিয়া ইয়াতে আপোনালোক সকলোকে মোৰ লাইভলৈ স্বাগতম জনাইছো আপোনালোকৰ লগত কিছুমান কথা মোৰ পাতিবলগীয়া আছে সেই পাতিবলগীয়া কথাখিনি মই আপোনালোকৰ লগত পাতিম এতিয়া যোৱাকালি এডিআৰই ৰিজাল্ট দিলো আপোনালোক সকলোকে আমি যেনেকৈ কৈছিলো যে আমি 7 তাৰিখে 12 বজাত আপোনালোক সকলোকে আমি যে ৰিজাল্টটো দিম ঠিক তেনে ধৰণে আমাৰ গুটেই টিমটোৱে মিলি আপোনালোকক ৰিজাল্টটো দিছে সেই ৰিজাল্টৰ কাট অফ আপোনালোকক দিয়া হৈছে ইয়াৰে আগতে আপোনালোক সকলোকে ওএমআৰ সিটৰ বাবে আবেদন কৰিবলৈ কৈছিল কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীয়ে আমাক ইমানেই বিশ্বাস কৰে যে আমাৰ বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে ওএমআৰ সিট আবেদন কৰা নাই কাৰণ তেওঁলোকে জানে খুব এটা নিকা প্ৰক্ৰিয়া দি আমি এই চাকৰিৰ যেটো প্ৰক্ৰিয়া খুব নিকা আৰু খুব মানে সুন্দৰ ৰূপে আমি এটো কৰিছো এতিয়া আৰু এটা কথা যে বহুতৰ এতিয়া আপত্তি হৈছে যে কি কাট অফ বহুত হাই গৈছে কাট অফ হাই যোৱাটো একো বেয়া কথা নহয় কাট অফ হাই যাবই পাৰে আমি মানে বিচাৰিছো অকল ভালতকৈ ভাল যিবোৰ আছে লৰা ছোৱালী সেই ভালতকৈ ভাল লৰা ছোৱালীয়ে যেতে সিলেকশন পায় আৰু তেওঁলোকে যেতে আগন্তুক দিনত অসম চৰকাৰৰ লগত হয় তেওঁলোকে যেতে আমাৰ অসম চৰকাৰৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাটো বুজি কিনে তেওঁলোকে যেতে কাম কৰে আৰু আগন্তুক দিনত এইবাৰ 2 লাখ আহা 26ত মোক জিকাই দিলে 4 লাখ চাকৰি দিম ঠিক আছে তো আপোনালোকে হেতু চিন্তা কৰিব অকনো নেলাগে আৰু বহুত ইম্পৰ্টেন্ট কথাটো এইটো যে মানে কবলৈ খোজা কথাটো এইটো যে কাট অফ জিমানে হাই না যাও কিয় চাকৰি এইবাৰ প্ৰক্ৰিয়াটো খুবেই নিকা ভাবে কৰিবলৈ চেষ্টা কৰা হৈছে আৰু আপোনালোক সকলোৱে আমাৰ লগত বা আমাৰ প্ৰশাসনেও আমাক আমাৰ লগত থাকি খুব সুন্দৰ ভাবে এই প্ৰক্ৰিয়াটো আগুৱাই লৈ গৈছে মই জুনে জুনে চাকৰি পালে তেওঁলোকক মই কংগ্ৰেচুলেশন জনাইছো আৰু অভিনন্দন জ্ঞাপন কৰিছো ওকে আৰু জুনে জুনে নাপালে নোপোৱা খিনিক মই এটোৱে কব বিচাৰিছো বুলে বাপুহত চিন্তা নকৰিবা 26ত আকৌ আহি আছো মই আহাৰ পিছত তোমালোক সকলোকে এবাৰ 2ৰ জাগাত 4 লাখ চাকৰি উলিয়াই দিম খালি অলপ ভালকৈ পঢ়িব লাগিবা ঠিক আছে আজিৰ এই লাইভটো ইমানতে অন্ত কৰিছো আৰু বাকি তোমালোক ওকে নিয়ৰ প্ৰিন্স লাইভ জয়েন কৰাৰ বাবে ধন্যবাদ বিশাল লাইভটো জয়েন কৰাৰ বাবে অশেষ ধন্যবাদ
সত্যজিৎ লাইভটো জয়েন কৰাৰ বাবে অশেষ ধন্যবাদ কুমাৰকো ধন্যবাদ জ্ঞাপন কৰিছো বা তাৰে লগতে আৰু জুনে জুনে আমাৰ এই লাইভটো চাইছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো ঠিক আছে আজিৰ লাইভটো ইমানতে অন্ত পেলালো বাকি এতিয়া পৰৱৰ্তী অনুষ্ঠানলৈকে যাবলৈ চেষ্টা কৰিম ঠিক আছে